আকৌ মুখ্যমন্ত্ৰীৰ ৰুখত গৌৰৱ গগৈ ক'ত আছে তক্ষশিলা কৰাচী বা ইছলামাবাদত কেনেকৈ তক্ষশিলা দেখিলে গৌৰৱে কিয় কেনেকৈ ৰাৱালপিণ্ডিলৈ গৈছিল গৌৰৱ দেওবাৰে সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰীয়ে দাখিল কৰিছিল এছআইটিৰ প্ৰতিবেদন সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এটাৰ পিছত আনটো গুৰুতৰ অভিযোগ আনিলে মুখ্যমন্ত্ৰীয়ে 10 দিনৰ সময় বান্ধি দিছিল গৌৰৱ গগৈ কিন্তু 24 ঘণ্টা নহওঁতে সংবাদমেল পাতি উত্তৰ দিলে গৌৰৱ গগৈয়ে কিন্তু উত্তৰ দিবলৈ গৈ আকৌ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ সন্মুখীন হ'ল গৌৰৱ গগৈ লাহোৰৰ ভিছালৈ কিয় ইছলামাবাদ আৰু কৰাচীলৈ গৈছিল গৌৰৱ গগৈ মুখ্যমন্ত্ৰীয়ে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈয়ে কি ক'লে শুনক আমি যেতিয়া তালৈ যাওঁ আমি চহৰ হিচাপে ক'ব লাগিব যে কোনটো চহৰত আমি থাকিম তো প্ৰথম লাহোৰ পিছত মন কৰিলে তাকছিলা ইছলামাবাদত তাই কাম কৰিলে অফিচ তাত আছে গ'লোঁ মই তেখেতৰ লগত বিচাৰিলোঁ অনুমতি এই উত্তৰ দিয়েই যেন আকৌ জালত পৰিল গৌৰৱ গগৈ দৰ্শন কৰিবলৈ যোৱা তক্ষশিলা ক'ত কৰাচী নে ৰাৱালপিণ্ডিত পাকিস্তানৰ সেনাৰ মুখ্য কাৰ্যালয় থকা ৰাৱালপিণ্ডিলৈ ভিছা অবিহনে কেনেকৈ গ'ল গৌৰৱ এই বুলি পুনৰ গৌৰৱ গগৈ উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে প্ৰথম কথা তক্ষশিলা ইছলামাবাদতো নপৰে কৰাচীতো নপৰে তক্ষশিলাত যাবৰ কাৰণে ৰাৱালপিণ্ডিলৈ যাব লাগে আৰু তক্ষশিলাত যাবৰ কাৰণে তক্ষশিলাৰ ভিছা ল'ব লাগে গৌৰৱ গগৈৰ ভিছাত ষ্টাম্প আছে লাহোৰ কৰাচী আৰু ইছলামাবাদ এতিয়া তেওঁক ৰাৱালপিণ্ডিত কোনে লৈ গ'ল তক্ষশিলাত কোনে লৈ গ'ল আৰু আপোনালোকে জানি আচৰিত হ'ব যে পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰটো হৈছে ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট তাৰ মানে উইদাউট ভিছা তেওঁক তক্ষশিলাত কোনে লৈ গ'ল উইদাউট ভিছা তেওঁক ৰাৱালপিণ্ডি কোনে লৈ গ'ল তেওঁ আজি উত্তৰ দিবলৈ গৈ বেছি প্ৰশ্নৰহে সৃষ্টি কৰিলে ইমানেই নহয় গৌৰৱ গগৈৰ দুই সন্তানক লৈ আন এক বাকযুদ্ধত লিপ্ত হৈছে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা আনকি উভয়ৰ বিৰুদ্ধে আদালতত গোচৰ তৰিব বুলিও ঘোষণা কৰে গৌৰৱ গগৈৰ অভিযোগ কিয় শিশুৰ তথ্য ৰাজহুৱা কৰিব গৌৰৱ গগৈক উভতি ধৰি মুখ্যমন্ত্ৰীৰ প্ৰতি অভিযোগ সন্তানৰ ধৰ্ম সলাব কিয় গৌৰৱ গগৈয়ে ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ ৰাজহুৱা কৰিব নোৱাৰোঁ সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে আইনীভাৱে আজি এই যে এক্ট জুভেনাইল জাষ্টিছৰ এক্টৰ যে ছেকশ্যন 74ৰ কথা ৰকিবুল হুছেইন ডাঙৰীয়াই উল্লেখ কৰিলে তাৰ ওপৰত নিশ্চয় আমি আইনীভাৱে কি কৰিব পাৰোঁ আমি আমাৰ দিল্লী লিগেল চেলৰ লগত আলোচনা মই উল্টাই জুভেনাইল জাষ্টিছ কেছ কৰিম যে ল'ৰা ছোৱালী দুজন ডাঙৰ নোহোৱাকৈ তেওঁলোকৰ ধৰ্ম বাপেক মাকে কেনেকৈ পৰিৱৰ্তন কৰা গৌৰৱ গগৈৰ ওপৰত মই জুভেনাইল জাষ্টিছ কোৰ্টত কেছ দিম যে বাপেক মাকৰ অধিকাৰ আছে নাই ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰা বাপেক মাকৰ অধিকাৰ আছে নাই ধৰ্ম পৰিৱৰ্তন কৰা এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ ধৰ্ম পৰিৱৰ্তন হ'ব পাৰে এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ চিটিজেনশ্বিপ পৰিৱৰ্তন হ'ব পাৰে কিন্তু আশংকা কৰাতকৈ যেন অধিক দীঘলীয়া হ'ব গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুঁজখন মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনত যে এই যুঁজখন হিট হ'ব সেয়া খাটাং ব্যুৰো ৰিপৰ্ট অসম লাইভ 24